দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে কৰ্কট আক্ৰান্তৰ সংখ্যা। প্ৰতি বছৰে কৰ্কটত আক্ৰান্ত হয় 13 লাখ ব্যক্তি। কৰ্কটত প্ৰতি বছৰে মৃত্যু হয় 9 লাখকৈ লোক। দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। সাম্প্ৰতিক সময়ত দেশত বিভিন্ন কাৰণত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু কৰ্কটে মাৰাত্মক ৰূপ ধাৰণ কৰিছে ভাৰতবৰ্ষত। প্ৰতি বছৰে প্ৰায় 13 লাখ ব্যক্তিয়ে কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় 9 লাখ ব্যক্তিয়ে মৃত্যুবৰণ কৰে। দেশৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা হয় যদিও সুস্থ হৈ নুঠে বহু লোক। 13 লাখ ৰোগীৰ ভিতৰত 9 লাখে মৃত্যুবৰণ কৰে, মাত্ৰ 4 লাখ ৰোগীয়ে সুস্থ হৈ উঠে। যিটো সময়ত কৰ্কটৰ বাবে চিকিৎসা থকা বুলি, যিটো সময়ত কৰ্কটৰ চিকিৎসা সম্ভৱ বুলি প্ৰচাৰ চলোৱা হয়, সেই সময়ত 13 লাখ ৰোগীৰ ভিতৰত 9 লাখ ৰোগীয়ে মৃত্যুবৰণ কৰে। ই এক ভয়াবহ কথা। আনহাতে দেশত যিদৰে ভয়াবহভাৱে বৃদ্ধি পাই আছে কৰ্কট ৰোগীৰ সংখ্যা, এনে হাৰত যদি বৃদ্ধি পাই থাকে তেতিয়াহ'লে ভাৰতবৰ্ষৰ বাবে বিপদ অৱশ্যম্ভাৱী। আনহাতে প্ৰতি 4 মিনিটত স্তন কৰ্কটত আক্ৰান্ত হয় এগৰাকীকৈ মহিলা। প্ৰতি 13 মিনিটত মৃত্যু হয় এগৰাকীকৈ মহিলাৰ। আনহাতে মহিলাৰ বাবে অতি বিপদজনক হৈ পৰিছে কৰ্কট ৰোগ। বিশেষকৈ স্তন কৰ্কটে মাৰাত্মক ৰূপ ধাৰণ কৰিছে ভাৰতবৰ্ষত। ভাৰতবৰ্ষত প্ৰতি 4 মিনিটত স্তন কৰ্কটত আক্ৰান্ত হয় এগৰাকীকৈ মহিলা আৰু প্ৰতি 13 মিনিটত মৃত্যুবৰণ কৰে এগৰাকীকৈ মহিলা। যদি এই হাৰত স্তন কৰ্কটত বৃদ্ধি হৈ থাকিবে তেতিয়াহ'লে এদিন ভাৰতবৰ্ষৰ বহু সংখ্যক মহিলাই এই ৰোগত আক্ৰান্ত হ'ব। গতিকে চৰকাৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। কৰ্কট ৰোগৰ পৰা কিদৰে বাচি থাকিব, কৰ্কটৰ বাবে কোনসমূহ কাৰক দায়ী, সেইসমূহ চিনাক্ত কৰি দৰাচলতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা চলাব লাগে চৰকাৰে। জনসাধাৰণে কৰ্কট ৰোগৰ ওপৰত সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। যদি সজাগ নহয়, কৰ্কটে এদিন মাৰাত্মক ৰূপ ধাৰণ কৰিব আৰু কৰ্কটে জীৱনক বিদায় দিবলৈ বাধ্য কৰাব। ভাৰতত প্ৰতি বছৰে কৰ্কটত আক্ৰান্ত হৈ 13 লাখ ব্যক্তি। এই 13 লাখৰ ভিতৰত 9 লাখে মৃত্যুবৰণ কৰে। আনহাতে দিনক দিনে বৃদ্ধি পাইছে স্তন কৰ্কটত আক্ৰান্ত মহিলাৰ সংখ্যা। এক কথাত ক'বলৈ গ'লে কৰ্কটে বৰ্তমান সময়ত ভাৰতবৰ্ষত এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। গতিকে চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত কৰ্কট ৰোগ নিৰাময়ৰ বাবে, কৰ্কট ৰোগৰ পৰা বাচি থকাৰ উপায়ৰ বাবে, আৰু জনসাধাৰণে সজাগ হোৱা উচিত কৰ্কট ৰোগৰ বাবে। যিসমূহ বস্তু খালে কৰ্কট ৰোগ হ'ব পাৰে সেইসমূহ বস্তুৰ পৰা আঁতৰি থকাৰ প্ৰয়োজনীয়তা আছে। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।